हेलो फ्रेंड्स, আজি আমি ডিসকাস কৰিম এসআই জব প্ৰফাইলৰ কাৰণে কি সুবিধা লাভ কৰিব যদি আপোনালোকে এসআই হয়। ফাৰ্স্ট আমি জব প্ৰফাইল কৰিম, ডিসকাস কৰিম ট্ৰেইনিং টাইম এণ্ড স্যালাৰি, ডিউটি টাইম এণ্ড বেনিফিটস, ফেসিলিটি কি লাভ কৰিব এইবোৰ আজি আমি গোটেই চাম। আপোনালোকে চাওকচোন ভিডিঅটো কি ইয়াতে ফেসিলিটি পাব। তাৰ পিছত জব প্ৰফাইলটো হৈছে আপোনাৰ এফআই ৰেজিষ্টাৰ কৰিব লাগিব, ইনষ্টলেশনছ লিড কৰিব লাগিব, ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰি ৰাখিব লাগিব, কনষ্টেবল হাৱালদাৰ এএসআই ইয়াক ছুপাৰভাইজ কৰিব লাগিব, ক্ৰাইম প্ৰিভেন্টেশ্যন এণ্ড ৰেইডছ এৰেষ্ট ইনকুৱাৰী এইবোৰ কৰিব লাগিব, কোৰ্ট ডায়েৰী এভিডেন্স এইবোৰ প্ৰেজেন্ট কৰিব লাগিব, ভিআইপি ডিউটি, ইলেকশ্যন ডিউটি বন্দোবস্ত কৰিবলৈ লাগিব, সিনিয়ৰ অফিচাৰক ডিএছপি ৰিপৰ্ট দিব লাগিব। এইবোৰ গোটেই কাম আপোনালোকে এসআইৰ হয়, এসআইয়ে এইবোৰ গোটেই কামটো হাতত ল'ব লাগিব, নিজে কৰিব লাগিব, মানে গোটেই প্ৰেজেন্ট কৰিব লাগিব, ডাঙৰ অফিচাৰৰ আন্ডাৰত কৰিব লাগিব এইবোৰ গোটেই কাম। তাৰ পিছত আপোনালোকে এইবোৰ কৰাৰ পিছত সকলো এভিডেন্স বা যি ৰিপৰ্ট হয় সেইবোৰ গোটেই ডিএছপি বা এছডিপিঅ গোটেই জমা দিব লাগিব, এইবোৰ কাম কৰিব লাগিব। তাৰ পিছত নেক্সট হৈছে আপোনাৰ ট্ৰেইনিং কিমান মান্থৰ হ'ব, টোটেল 12 মান্থ হয়। তাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিংটো 2-3 মাহ হয়, সেইবোৰ গোটেই মিলাই কৰি 1 বছৰ সম্পূৰ্ণ লাগি যায় আপোনালোকৰ ট্ৰেইনিং কমপ্লিট হওঁতে। এইবোৰ সব কমপ্লিট হোৱাৰ পিছতহে আপোনালোকক এসআই পোষ্টৰ কাৰণে দিয়ে। আপোনালোকে ট্ৰেইনিঙৰ পিছতহে এসআই পোষ্টৰ কাৰণে এলিজিবল হয়, এসআই পোষ্ট আপোনালোকে পাই যাব। তাৰ পিছত নেক্সট আপোনাৰ হৈছে আপুনি কি কৰিব, মানে আপোনাৰ ইয়াৰে স্যালাৰি কিমান পাব। স্যালাৰি আপোনালোকে ট্ৰেইনিঙৰ টাইমত 35ৰ পৰা 40,000 এনেকুৱা আপোনালোকে পাব পাৰিব। তাৰ পিছত বেনিফিটস ফেসিলিটি কি পাব, গভৰ্ণমেণ্ট জব হয়, পাৰ্মানেন্ট হয়, সিকিউৰ থাকিব, স্যালাৰি 7 পে কমিশনত থাকিব, আপোনাৰ বেসিক পে 35ৰ পৰা হৈ যাব। তাৰ পিছত ডিএ এইচআৰএ এইবোৰতো আপোনালোকে পাবই, ইনহেন আপোনাৰ 45,000 মান হৈ যাব স্যালাৰি। ডিএ পায়, এইচআৰএ পায়, মেডিকেল ফেসিলিটি পায়, নিজৰ কাৰণেও পায়, ফেমিলিৰ কাৰণেও পায়। তাৰপিছত লিভ বেনিফিটছো পায় আপোনালোকে, পেনশন, এনপিএছ, প্ৰমোশন চান্সেছ বহুত থাকে আপোনাৰ। এসআইৰ পিছত ইন্সপেক্টৰ পিছত ডিএছপি এইবোৰ আপোনালোকে পাব পাৰিব। তাৰ পিছত ডিউটি টাইমিংটো আপোনালোকৰ ফিক্স নহয় যে 9টাৰ পৰা 5টালৈকে কৰি আপোনালোকে কমপ্লিট কৰিব পাৰিব, এনেকুৱা নহয়। আপোনাৰ নাইট শিফটছো থাকিব পাৰে, মানে শিফট ৱাইজ হয় আপোনালোকৰ। নৰ্মেল ডেজ আপোনাৰ 8 বা 10 ঘণ্টালৈকে হয়, ইমাৰ্জেন্সি, ভিআইপি, ইলেকশ্যন এইবোৰ হ'লে আপোনালোকে ডিউটি দিব লাগিব। এইখিনিয়ে ধন্যবাদ।